হেল্ল' গাইজ, তো গ্ৰেড 3 আৰু গ্ৰেড 4ত আচলতে এনেকুৱা ধৰণৰ অংক প্ৰায়ে অহা দেখা যায় আৰু এইবাৰো আহিব পাৰে। তো আপোনালোকক মই মূল কথাখিনি বুজাই দিছোঁ। এনেকুৱা ধৰণৰ যি অংকই আহক আপোনালোকে কৰিব পাৰিব। ধৰক এইটো প্ৰশ্নটো ৰাখিছোঁ যে 0.47 বাৰক পি বাই কিউ আকাৰত প্ৰকাশ কৰিলে হ'ব, ইয়াৰ তলৰ কোনটো অপশ্যন হ'ব সেইটো বিচাৰি ওলাব লাগে। তো এতিয়া এইটোতো আমি যদি ভাবোঁ যে 4.47 বাৰ মানে কি, এই 7টো বাৰে বাৰে আহি থাকিব দশমিকৰ পিছফালে, অৰ্থাৎ 0.47777 ডট 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 এনেকুৱা আহিয়ে থাকিব। তো ইয়াক যদি পি বাই কিউ আকাৰত শ্বৰ্টকাট মেথডত কৰোঁ তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব চাব। যে আচলতে আমি এনেকৈ লিখিম 0.47 বাৰ ইকুৱেল টু, তো আপোনালোকে মনত ৰাখিব বাৰ যিকেইটা সংখ্যাৰ ওপৰত থাকে, ধৰক দশমিকৰ পিছফালে 7ৰ ওপৰত বাৰ আছে সেইকাৰণে 9 লিখিম, আৰু দশমিকৰ পিছফালে যিমানটা অংক থাকিব বাৰ নথকা তাৰ কাৰণে 0 লিখিব। তো দশমিকৰ পিছফালে এটা 4 আছে সেইকাৰণে এটা 0 লিখিছোঁ, আৰু ওপৰত এই যিটো সংখ্যা আছে 47 এইটো লিখিব, মাইনাছ কৰিব যিটো বাৰ নথকা সংখ্যা অৰ্থাৎ 4 এইটো মাইনাছ কৰিব, কৰিলে কিমান হ'ব 43/90, কাৰণ 47ৰ পৰা 4 গুচি গ'লে কিমান থাকিব 43/90। তো এইটো হ'ব শুদ্ধ অপশ্যন। তো এনেকুৱা মই আৰু কিছুমান অংক লৈছোঁ, চাওক। ধৰক অকল হেৰি আছে 6 বাৰ আছে, এইটো যদি আমি লওঁ তো মই কৈছোঁ বাৰ থকা সংখ্যা থাকিলে তাৰ কাৰণে 9 আহিব। তো দশমিকৰ পিছফালে আৰু কোনো অংক নাই সেইকাৰণে 9ৰ লগত একো সংখ্যা নবহে, আৰু বাৰ থকা যি সংখ্যাটো আছে এইটো লিখিব, বাৰ থকা নথকা চবখিনি মিলাই। তো এইটো 6 আছে, 6 হ'ব। ইয়াক আৰু একো কৰিব নালাগে, এইখিনিয়ে হ'ব। তো কাটি দিলে আমি 3ৰে 6 যাব দুবাৰ, 9 যাব 3 বাৰ, ইকুৱেল টু হ'ব 2/3। তো এনেকৈ যদি তলৰ সংখ্যাটো লওঁ, ইয়াত দুটা হাতৰ ওপৰত বাৰ আছে সেইকাৰণে দুটা 9 লিখিম, 4ৰ ওপৰত বাৰ নাই সেইকাৰণে 0 লিখিম, আৰু ওপৰত এই যিটো সংখ্যা আছে সেইটোৱে লিখিব, মাইনাছ কৰিব বাৰ নথকা সংখ্যাটো, বাৰ নথকা সংখ্যা ইয়াত 4 আছে, 4 লিখিব। তো 477ৰ পৰা 4 গুচি গ'লে থাকিব 473/990, এইটো হ'ব শুদ্ধ উত্তৰ। তো এইটো যদি লওঁ আমি, ইয়াত যিহেতু তিনিওটাৰ ওপৰত বাৰ আছে গতিকে 3টা 9 লিখিম, আৰু সংখ্যাটো কি আছে বা অংকটো 1 আছে, 1 লিখিম। তো এইটোৰ আনচাৰ এইখিনিয়ে হ'ব। এতিয়া 54 বাৰ যদি লওঁ, তো ইয়াতো দুটা অংকৰ ওপৰত বাৰ আছে সেইকাৰণে দুটা 9 লিখিম, আৰু গোটেই সংখ্যাটো আচলতে 54 আছে, আৰু 54 গোটেইখিনিৰ ওপৰত বাৰ আছে গতিকে একো মাইনাছ কৰিব নালাগে। পিছৰ অংকটো যদি লওঁ, 9ৰ ওপৰত বাৰ আছে সেইকাৰণে 9 লিখিম, আৰু 5ৰ ওপৰত বাৰ নাই কাৰণে 0 লিখিম, তাৰপিছত সংখ্যাটো লিখিম 59, মাইনাছ কৰিম বাৰ নথকা সংখ্যাটো মাইনাছ কৰিম। তো বাৰ নথকা সংখ্যা বা অংক হ'ল 5 সেইকাৰণে 5টো মাইনাছ কৰিম, কিমান হ'ব 54/90। এইটো 6ৰে কাটি দিলে 6 আচলতে 54ত যাব কিমান বাৰ 9 বাৰ, 6 9 গুণ 54, আকৌ এইটো কাটিলে 6 9ত যাব 1 বাৰ, থাকিব 3, 30ত যাব 5 বাৰ, আকৌ কাটিব পাৰিম 3ৰে, এইটো 2 বাৰ, এইটো 5 বাৰ, মানে 2/5। তো এইটো আৰু এটা। তাৰপিছত এই ডাঙৰ অংকটো যদি লওঁ 32.1235 বাৰ, তো ইয়াতে চাব তলত আমি কি লিখিম 35, দুটা অংকৰ ওপৰত বাৰ আছে দুটা 9 লিখিম, আৰু দশমিকৰ পিছফালে বাৰ নথকা দুটা অংক আছে সেইকাৰণে দুটা 0 লিখিম, আৰু ওপৰত গোটেই সংখ্যাটো আমি লিখিম, লিখাৰ পিছত মাইনাছ কৰিম বাৰ নথকা সংখ্যাটো, অৰ্থাৎ 32, 12 এইখিনি হ'ল বাৰ নথকা অংক। তো মাইনাছ কৰিলে কিমান হ'ব এইটো ইয়াত লিখিম, আৰু তলত 999 লিখি দিম। তো মাইনাছ কৰিলে আপোনাৰ হ'ব 318023। তো এইটো হ'ব শুদ্ধ অপশ্যন। তো এইখিনি আছিলে যে এই নিয়মৰ কিছুমান অংক মই প্ৰথমতে এটা প্ৰশ্ন দিছিলোঁ, আৰু এই নিয়মত ধৰক যিকোনো প্ৰশ্ন আহক আপোনালোকে সমাধান কৰিব পাৰিব। তো আৰু এটা অংক লৈছোঁ, এনেকুৱা চাওক, 1/√5 - √2ৰ পৰিমেয় হৰ হ'ব, অৰ্থাৎ এই হৰটো যদি আমি পৰিমেয় কৰোঁ, এইটো যিহেতু অপৰিমেয় হৈ আছে, দুয়োটা অপৰিমেয় সংখ্যা, পৰিমেয় কৰিলে হৰটো কিমান হ'ব। তো এইটো আমি যদি শ্বৰ্টকাট মেথডত কৰোঁ, আচলতে যদি এনেকুৱা থাকে দুয়োটাৰ ওপৰত √, থাকে আৰু বেলেগ কোনো সংখ্যা নাথাকে, অৰ্থাৎ যি দুটা সংখ্যা আছে দুয়োটাৰ ওপৰতে √, থাকে, যদি প্লাছৰ থাকে বা মাইনাছৰ থাকে, তেতিয়া আপুনি কি কৰিব, যিয়ে থাকক
এটা সংখ্যাৰ পৰা আনটো মাইনাছ কৰি দিব অৰ্থাৎ 5ৰ পৰা 2 গুচি গ'লে কিমান থাকিব 3 তো আনসাৰটো হ'ব 3 যদি ইয়াত প্লাসও থাকিলেহেঁতেন তথাপিও আনসাৰ কি হ'ব 3 হ'ব কিয় হ'ব এটো আসলতে এনেকুৱা অংকবিলাক পৰিমেয় কৰোতে আমি তলত যেটো সংখ্যা আছে ইয়াৰ সংযুগ্ম দি তলে উপৰে পূৰণ কৰো ধৰক ইয়াৰ সংযুগ্ম হ'ব এই যেটো সংখ্যা আছে ইয়াৰে বিপৰীত সংখ্যাটো অৰ্থাৎ √5 প্লাস √2 এটো দি তলে উপৰে পূৰণ কৰিম √5 প্লাস √2 যদি পূৰণ কৰো ওপৰতটো ইটোৱে থাকিব একৰ লগত যি সংখ্যা পূৰণ কৰো হেতুৱে হয় তলত কি হৈ যাব এটো এটা সূত্ৰত পৰিব যে a + b * a - b অৰ্থাৎ এনেকুৱা হৈ যায় √5 হোল স্কয়াৰ মাইনাস √2 হোল স্কয়াৰ তো ৰুট আৰু স্কয়াৰ কেনসেল যাব তলত থাকিব 5 মাইনাস আৰু ইয়াত থাকিব কি 2 তো 5 ৰ পৰা 2 গুচি গলে আসলতে কিমান থাকিব 3 আৰু ওপৰত যি থাকে থাকক হেতু লৈ কথা নাই তো ঠিক তেনেকুৱা এই অংকটো যদি লও এতিয়া 2 নম্বৰ অংকটো যে 1/3√4 ইয়াক পৰিমেয় কৰিলে কিমান হ'ব হৰটো তো এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত আসলতে যি সংখ্যা তলত থাকে এটো দিয়ে তলে উপৰে পূৰণ কৰিব লাগে 1/3√4 এটো দি যদি তলে উপৰে পূৰণ কৰো 3√4/3√4 তো আসলতে কি হ'ব তলৰটো কেৱল চাব লাগিব 3 3 গুণ কিমান হ'ব 9 আৰু √4 পূৰণ কৰিলে আসলতে হৈ যায় √4 হোল স্কয়াৰ √4 হোল স্কয়াৰ তো 9 তো থাকিব স্কয়াৰ আৰু √4 কেনসেল কি থাকিব 4 অৰ্থাৎ 4 9 গুণ কিমান হ'ব 36 তো আসলতে পৰিমেয় হৰটো কিমান হ'ব 36 এটোৰ শুদ্ধ অপচনটো হ'ব কিমান 36 তো এনেকুৱা অংক আগলৈ আৰু পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব থ্যাংক ইউ